যে আজি কিছুদিন আগত আমাৰ জাগিৰোড পুলিচ ষ্টেচনত এটা কেছ ৰেজিষ্টাৰ হৈছিলে। এগৰাকী ভুক্তভোগী যুৱতীয়ে, গোস্বামী উপাধিধাৰী এগৰাকী যুৱতীয়ে আমাৰ জাগিৰোড থানাত এটা কমপ্লেইন তেওঁ দিছিলে যে তেওঁৰ মানে RK প্ৰডাকশ্যন বুলি এটা প্ৰডাকশ্যন হাউচ খুলি ফেচবুকৰ জৰিয়তে তেওঁৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছিলে এগৰাকী ব্যক্তিয়ে, মানে সেই প্ৰডাকশ্যনৰ মালিকগৰাকীয়ে, আৰু ৰোহিত বুলি চিনাকি দি পেলাই বিভিন্ন ধৰণৰ কথা বতৰা পাতিছিলে আৰু বহুত অশ্লীল প্ৰস্তাৱ দিছিলে। আৰু মানে এই ভাল কাম দিম বুলি, ফটোশ্বুট কৰিম বুলি, মুভিত কাম কৰিবলৈ সুবিধা নিম বুলি, তেনেকুৱা ধৰণৰ বিভিন্ন কথা কৈ পেলাই তেনেকুৱা প্ৰস্তাৱ দিছিল বুলি আমাৰ ওচৰত সেই যুৱতীগৰাকীয়ে কমপ্লেইন দিলে। আৰু আমি তেতিয়া জাগিৰোড থানাত, জাগিৰোড PS কেছ নম্বৰ 305/25 আণ্ডাৰ ছেকশ্যন 75/2 (2)/78/2 এই সংক্ৰান্তে আমি এটা কেছ ৰেজিষ্টাৰ কৰিলোঁ এই উক্ত ধাৰাসমূহত। আৰু আমাৰ ইনভেষ্টিগেশ্যন আমি চলালোঁ, ফেচবুকৰ পৰা বিভিন্ন তথ্য পাতি আমি গোটালোঁ আৰু দেখিলোঁ যে এই যিগৰাকী সেই ফেচবুক একাউণ্টটোৰ মানে মালিক, মানে স্বত্বাধিকাৰ যোনে চলায়, তেওঁ প্ৰায় মেছেঞ্জাৰবিলাক ইউজ কৰে। মেছেঞ্জাৰ ইউজ কৰি পেলাই বিভিন্ন যুৱতীৰ সৈতে কথা পাতে। আৰু তেতিয়া আমি ফোন নম্বৰ চব উলিয়াই দেখিলোঁ যে যোৱা বিগত 3-4 মাহত কমচে কম অসমৰ বিভিন্ন এৰিয়াৰ প্ৰায় 100তকৈ অধিক মহিলা আৰু যুৱতীৰ সৈতে সম্পৰ্ক কৰিছে, কথা পাতিছে। আৰু সকলোকে একেটা কথাই কয়, চিনেমাত কাম দিব, ফটোশ্বুট কৰিব আৰু এনেকুৱা ধৰণৰ কথা ক'লে শেষত অশ্লীল প্ৰস্তাৱ দিয়ে। তাৰপিছত আমি গোটেইখিনি এনালাইচিছ কৰি আমি উলিয়াই পেলাই যোৱাকালি আমাৰ এটা টীমে, জাগিৰোড পুলিচৰ এটা টীমে গৈ পেলাই গুৱাহাটীত আমি এইজন মানুহক আমি আটক কৰিবলৈ সক্ষম হ'লোঁ, মূল কালপিতজনক। আৰু পিছত আমি গোটেইখিনি চাই দেখিলোঁ যে এই ব্যক্তিগৰাকীৰ নাম ৰোহিত দাস নহয়, এই ব্যক্তিগৰাকীৰ নাম হ'ল ইমৰান চৰকাৰ। আৰু ইমৰান চৰকাৰৰ ঘৰ হ'ল বিলাসীপাৰাত, কাম কৰে বামুণী মৈদামৰ এটা গুটখা ফেক্টৰীত। আৰু সেই ইমৰান চৰকাৰক যেতিয়া আমি সোধপোছ কৰিলোঁ, গোটেই তথ্য পাতিবোৰ গম পালোঁ যে বিবাহিত পুৰুষ, বয়স 40তকৈ অধিক। আৰু এই কামটো আজি বিগত কেইবাবছৰ ধৰি এই কামটো ইমৰান চৰকাৰে কৰি আহিছে। কেতিয়াবা ধৰা পৰিছে ক'ৰবাত, বা কেতিয়াবা মানে পলাই দিয়ে, বা ফোন নম্বৰ ছুইচ অফ কৰি থয়, কেতিয়াবা কাৰোবাক লগো পাইছে। চ' এই গোটেই কামটো চলাই আছিলে। যোৱা এতিয়া আমাৰ হাতত যিখিনি তথ্য আছে, CDR বা এনালাইচিছ কৰি দেখিলোঁ, বিভিন্ন আমি কথাও পাতিছোঁ। তো কথা পাতি প্ৰায়তো 100তকৈ অধিক হ'ব, এতিয়া 100তকৈ অধিক তেনেকুৱা তেওঁ কথা বতৰা পাতিছে। আৰু শেষত এই যিগৰাকী যুৱতীয়ে আহি পেলাই, ভুক্তভোগী আহি পেলাই আমাক গোচৰ দিলে। হয়তো আগৰবিলাকে গোচৰবিলাক দিয়া নাছিলে, বা কিছুমানে মানে অলপ ইতস্তত বোধ কৰিছিলে গোচৰ দিবলৈ, কিন্তু এইগৰাকী যুৱতী আহি পেলাই যেতিয়া দিলে, তেতিয়া আমি গোটেই তদন্তখিনি কৰিলোঁ। আৰু আজি এই কথাখিনি ওলাই পৰিল যে এই ইমৰান চৰকাৰে বিভিন্ন মানুহৰ নামত ভাল ল'ৰা, ডেকা ল'ৰাৰ ফটোবিলাক লগাই দি পেলাই কথা বতৰা পাতে। আৰু এটা ইণ্টাৰেষ্টিং কথা, যিগৰাকী ৰোহিত দাস বুলি কথা পাতিছিলে, সেই ৰোহিত দাসগৰাকী একচুৱেলি SSBত কৰ্মৰত এগৰাকী জোৱান। তেওঁৰ ফটোখন লগাই দিছে। তেওঁ গৈ পেলাই আমাৰ নলবাৰী আৰক্ষীৰ ওচৰত গৈ পেলাই তেওঁ তাতে কমপ্লেইন দিছে যে মোৰ ফটোখন ব্যৱহাৰ কৰি পেলাই মানে এনেকুৱা ধৰণৰ মানে ছ'চিয়েল মিডিয়াত চাৰ্কুলেট হৈছে, নিউজত গৈছে। তেতিয়া গোটেই উৰহীৰ গছৰ উৰটো ওলাল। এতিয়া আমি আৰু সোধপোছ কৰি আছোঁ, অকল এইটোৰ পৰা আৰু বেলেগ কিবা কামত জড়িত হৈ আছে নেকি। কিন্তু বিতং তথ্যটো এইটোৱে যে মানুহগৰাকী ৰোহিত দাস নহয়, মানুহগৰাকী হ'ল ইমৰান চৰকাৰ, বিলাসীপাৰাত ঘৰ, বিবাহিত পুৰুষ। চব সকলোবোৰ কথা হ'ল মেক্সিমাম যিহেতুকে RK প্ৰডাকশ্যন বুলি এটা তেওঁ প্ৰডাকশ্যন হাউচ খুলি পেলাই ধুনীয়াকৈ ডিজাইনিং কৰি পেলাই ফেচবুকত দি দিলে। দি বিভিন্ন বিশেষকৈ যুৱতীসকলৰ লগত যোগাযোগ কৰিলে। আৰু বহুতে চাগে ভাবে এইটো সঁচা বুলি ভাবি পেলাই যোগাযোগ কৰিলে, ফটোশ্বুট কৰিলে। মেক্সিমাম অসমীয়া চিনেমা, চিৰিয়েল ক'লে, চিনেমা ক'লে। তো বহুতে এনেকৈ দিলে, হয়তো কিছুমানে বিচাৰে যে কোনোবাই ফটোশ্বুট কৰিব বা কোনোবাই এনেকৈ ইচ্ছা আছে। চ' এই সুবিধাটো তেওঁ লৈ পেলাই বেলেগ ল'ৰাবিলাকৰ ফটো দিয়ে, যুৱকবিলাকৰ ফটোবিলাক দি পেলাই কামটো কৰে। এইজন মানুহ দেখা নাপায় কেতিয়াও, যেতিয়া দেখা পায় বা যেতিয়া কথা পাতে লাহে কথা পতা বন্ধ কৰি দিয়ে। ঠিক তেনেকৈ ধৰণে কামবিলাক কৰি থাকে। মেছেঞ্জাৰত কথা বতৰা পাতি আগতে আশ্বস্ত কৰি লয়, মই সেইগৰাকী ভুক্তভোগীক বা যিগৰাকী ভিক্টিম আশ্বস্ত কৰিলে যে মই এই প্ৰডাকশ্যনৰ মালিক হয়, মই দিব পাৰোঁ, গতিকে আপুনি নম্বৰটো দিয়ক। নম্বৰত শ্বেয়াৰ কৰে, ফটো শ্বেয়াৰ কৰে, কথা বতৰা পাতে, বহুত সময় কথা পাতে। এনেকুৱা নহয় যে এদিন বা দুদিন, প্ৰায় এমাহ 1.5 মাহ কথা পতাৰ পিছত যেতিয়া এই মানুহজনক লগ পায় বা এই মানুহজনক দেখে, তেতিয়াই সেইফালৰ মানুহগৰাকীয়ে প্ৰতি মানে এটা বিৰূপ মানে আহি যায়। দেখাৰ পিছত মানুহৰ অৱয়ৱটো দেখাৰ পিছত ভাবে যে নহয়, ই মিছা কথা কৈ আছে, কাৰণ কোনো আইডিয়াই নাই, মানে ফিল্ম সম্বন্ধে আইডিয়া নাই, শ্বুটিং কেনেকৈ হয় একো আইডিয়া নাই।
এইখিনিয়ে কথা।